ৰঙা গোলাপ। ৰঙা গোলাপ প্ৰকৃত তথা সঁচা প্ৰেমৰ প্ৰতীক। ইয়াক উপহাৰ স্বৰূপে প্ৰদানৰ অৰ্থ হ'ল ফুল উপহাৰ দিওঁতাজনে আপোনাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে। যদি উপহাৰ দিওঁতাজনে ৰঙা গোলাপৰ কলি দিছে তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি বহুত সুন্দৰ আৰু পবিত্ৰ মৰম লগা। বগা গোলাপ। বগা গোলাপ উপহাৰ দিয়াৰ অৰ্থ হ'ল পবিত্ৰ প্ৰেমৰ নিবেদন। বগা ফুলৰ মাধ্যমেদি দিওঁতাজনে তেওঁৰ সঁচা তথা পবিত্ৰ প্ৰেমৰ নিবেদন কৰি বিচাৰে। এনে ফুলৰ অৰ্থ হ'ল কোনো চল চাতুৰহীনভাৱে পবিত্ৰ প্ৰেমৰ উপস্থাপন কৰা। হালধীয়া গোলাপ। হালধীয়া গোলাপ বন্ধুত্বৰ পৰিচায়ক। হালধীয়া গোলাপ উপহাৰ স্বৰূপে দিওঁতাজনে বন্ধুত্ব মনোভাৱেৰে এই ফুল প্ৰদান কৰা সূচায়। বন্ধুত্বৰ লগতেই আন তথা প্ৰসন্নতাৰ প্ৰতীক স্বৰূপ। গুলপীয়া গোলাপ। গুলপীয়া গোলাপৰ অৰ্থ হ'ল যদি আপুনি সমাধা কৰা কাৰ্যৰ বাবে প্ৰশংসা স্বৰূপে এই ফুল আগবঢ়াইছে। কেতিয়াবা সময় অনুসৰি গুলপীয়া গোলাপে কৃতজ্ঞতা স্বীকাৰ কৰা সূচায়। কমলা গোলাপ। কমলা ৰঙৰ গোলাপ উপহাৰ স্বৰূপে দিওঁতাজনে নিজৰ অসীমিত ভালপোৱা বুজাবলৈ এই ফুল ব্যৱহাৰ কৰে। এই ৰঙৰ গোলাপে সীমাহীন ভালপোৱা অসীমিত প্ৰেমৰ প্ৰতীক বুজায়।